মই প্ৰথমতে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছোঁ যে আকৌ এবাৰ বৰক্ষেত্ৰীবাসী ৰাইজৰ সেৱা কৰাৰ কাৰণে তেখেতসকলে মোক নিৰ্বাচন কৰিছে। আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আমি সাজু হৈছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু ৰাইজৰ যি উৎসাহ আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতি ৰাইজৰ যিটো আস্থা, ভৰসা, বিশ্বাস, এই বিশ্বাসক মূলধন হিচাপে লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজৰ আশা ৰাখিছোঁ, ৰাইজৰ বিপুল সঁহাৰিত আমি এবাৰ খুব ভাল ধৰণে বিপুল ভোটৰ ব্যৱধানত এই নিৰ্বাচনটো জয়ী হৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি হাত শক্তিশালী কৰিম। বৰক্ষেত্ৰীৰ বহুদিনীয়া আশা যে বৰক্ষেত্ৰী সমজিলা এই নিৰ্বাচন লাভ কৰি আপোনাৰ প্ৰথম পদক্ষেপ মানে এইবিলাক কাৰণতে ৰাইজে মুখ্যমন্ত্ৰীক বিচাৰিছে। কোনো এখন চৰকাৰে ইমান তললৈ ভাবিবও পৰা নাছিল যে প্ৰতিটো সমষ্টিত একোখনকৈ সমজিলা হ'ব। ৰাইজৰ মানে অভাৱ অভিযোগ, বিভিন্ন আইনী মেৰপেচৰ কাৰণে জিলা সদৰলৈকে দৌৰিব লগা অৱস্থাৰ পৰা পৰিত্ৰাণ কৰি ৰাইজক নিজৰ সমষ্টিতে সকলোখিনি কাম মানে তেওঁলোকৰ হোৱাৰ এটা পৰিৱেশ ৰচনা কৰিব, এইবিলাকৰ কাৰণে মুখ্যমন্ত্ৰীৰ ৰাইজ আকৰ্ষিত হৈছে। আজি বৰক্ষেত্ৰী নহয়, সকলো সমষ্টিতে একোটাকৈ সমজিলা নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে। আজি প্ৰায় 36টাকৈ সমষ্টিত এই সমজিলা নিৰ্মাণ হৈ আছে আৰু আমি আশা ৰাখিছোঁ নেক্সট ফেজত আমি নিৰ্বাচনৰ পিছত আমি বৰক্ষেত্ৰীত আমি সকলো ৰাইজৰ লগত আলোচনা কৰি এটা চুইটেবল জেগা এডোখৰ বাছি লৈ আমি সমজিলা নিৰ্মাণ কৰি বৰক্ষেত্ৰী ৰাইজৰ সেৱাৰ কাৰণে আমি সেই সুবিধাকণ মুখ্যমন্ত্ৰীৰ উদ্যোগত আমাৰ মিত্ৰজোঁট চৰকাৰখনৰ জৰিয়তে এই কামখিনি কৰিবলৈ সক্ষম হ'ব। কিমান সময়ত আপোনাৰ লগত যোগাযোগ চাওক, সমৰ্থকৰ কথা মানে আমি হিচাপ কৰি ওলোৱা বৰ মুস্কিল, কাৰণ এতিয়াও বহু জেগাৰ পৰা ফোন আহি আছে, আমি যাব বিচাৰিছিলোঁ, গাড়ী পোৱা নাই। কাৰণ এইটোতো আমি অৰ্গেনাইজ নহয়, আমি জাষ্ট ঘোষণা কৰিছোঁ আমি নমিনেশ্যন দিব যাম, ৰাইজৰ খবৰটো গৈছে, ৰাইজে নিজে নিজে আহি স্বতঃস্ফূৰ্তভাৱে ৰাইজে আহি সমবেত হ'বহি। গতিকে কিমান ৰাইজে আহে, তেওঁলোকে আহিবৰ কাৰণে সাধন কিমানখিনি পায়, গাড়ী ঘোঁৰাৰো কথা আছে, তেওঁলোকে কিমানখিনি গাড়ী ঘোঁৰা যোগাৰ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এইটো আমাৰ শুভাকাংক্ষী ৰাইজ কাৰ্যকৰ্তাৰ এইটো স্বতঃস্ফূৰ্ত এটা মানে প্ৰস্তুতি। গতিকে মই অকণমান এই মুহূৰ্ততে কৈ দিয়া ভাল, তথাপিতো আমি অনুমান কৰিছোঁ 20,000 মান মানুহতো অতি কমেও হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।